সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত অসমৰ পৰা অবৈধ বাংলাদেশী তথা মৌলবাদী উৎখাত আৰু অসম চুক্তি ৰূপায়ণৰে অবৈধ বিদেশী প্ৰৱজত সমস্যাৰ স্থায়ী সমাধানৰ দাবীত 11 ঘণ্টীয়া অনশন কাৰ্যসূচী ৰূপায়ণ কৰিলে ধুবুৰী জিলা ছাত্ৰ সন্থা আৰু সদৌ অসম গৰিয়ামৰীয়া নিশিজাতীয় পৰিষদে। নিউজ ডেস্ক ৰিপৰ্ট নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। ছাত্ৰ আহ্বান মৰ্মে আজি আমি ধুবুৰী জিলা ছাত্ৰ সন্থাই অবৈধ বাংলাদেশী মৌলবাদী উৎখাত আৰু অসম চুক্তিৰ স্থায়ী সমাধানৰ কাৰণে আমি আজি 11 ঘণ্টা অনশন কাৰ্যসূচী ৰূপায়ণ কৰিছো। ইয়াৰ যদি আমি চৰকাৰক এটা কথা স্পষ্টভাৱে ক'ব বিচাৰো যে ভাৰত বাংলাদেশ সীমান্ত চিল হ'ব লাগিব। অসম চুক্তি প্ৰত্যেকটা দফা ৰূপে নগ'লেও অসমীয়া এনেকুৱা জাতি যি জাতি 40টা বছৰে যে মাত পাতি আছে 860 গৰাকী হৈ হ'লতো এতিয়ালৈকে অসম চুক্তি নহ'ল। মাননীয় মুখ্যমন্ত্ৰী কেন্দ্ৰত আমি দেখা পালো যে 2014 নহয় 2024 চনৰ 10 ডিচেম্বৰ তাৰিখলৈকে হিন্দু স্বৰাজ্যিক সংস্থাপন দিব। অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে এইখন কি অসমখন কি বাংলাদেশী ডাষ্টবিন বুলি ভাবিছে নেকি? তেখেতে কি ভয় খায় নেকি? কেন্দ্ৰীয় নৰেন্দ্ৰ মোদীক স্পষ্টভাৱে ক'ব যে তেখেতে কেইখনমান ঠাই উচ্ছেদ কৰি নিজকে শক্তিশালী মুখ্যমন্ত্ৰী বুলি নিজকে ক'লে দম পালি ক'লে নহ'বতো। ধুবুৰী জিলাখন সীমান্তৱৰ্তী অঞ্চল 50 কিলোমিটাৰ জলপথ উন্মুক্ত হৈ আছে, সীমান্ত চিন হোৱা নাই। কেইজনমান মৌলবাদী আপোনালোকৰ সংকল্প দেখাব ধৰিছে বুলি উৎখাত কৰিব লাগিব, চুটেড চাইড অৰ্ডাৰ কৰিব লাগিব, দেখা মাত্ৰই গুলীয়া অৰ্ডাৰ দিব লাগিব। আৰে আপোনালোকে এতিয়া উন্মুক্ত হৈছে, এতিয়ালৈকে থাৰ্মেল প্ৰজেক্টৰ কথা আহিলতো, প্ৰযুক্তিবিদ্যা ইমানে হাই হৈ গ'ল, DFৰ ড্ৰোনৰ কথা আহিলতো। গতিকে স্পষ্ট কথা কেন্দ্ৰ চৰকাৰ আমি স্পষ্টভাৱে কৈ আছো অসমীয়া জাতি কিন্তু ৰৈ নাথাকে, খিলঞ্জীয়া জাতি ৰৈ নাথাকে। 860 গৰাকী হৈ ৰৈছে, বহুতো নিৰ্যাতিত হৈছে, আমিও জীৱন দিবলৈ সাজু হৈ আছো। স্পষ্ট কথা কৈ আছো অসম চুক্তি প্ৰতিটো দফা ৰূপায়ণ হ'ব লাগিব, সীমান্তৱৰ্তী চিল হ'ব লাগিব, বাংলাদেশীক দেখা মাত্ৰই গুলীয়াৰ নিৰ্দেশ কৰিব লাগিব। আৰু অসমৰ খিলঞ্জীয়া মানুহৰ কাৰণে অসম চৰকাৰে যিটো পন্থা লৈছে অসমত বাংলাদেশী ডাষ্টবিন বাংলাদেশী সংস্থাপন তাক আমি কেতিয়াও হ'বলৈ নিদিওঁ। বৰ্তমানৰ মাননীয় মুখ্যমন্ত্ৰীয়ে এটা টাইমত কংগ্ৰেছতো আছিলে, তেতিয়াও ডাবল ইঞ্জিন চৰকাৰ আছিলে। স্পষ্টভাৱে কৈ আছো যে অসম চুক্তি ৰূপায়ণ হ'ব লাগিব, অসমৰ খিলঞ্জীয়া মানুহক প্ৰভুত্ব দিব লাগিব। তেখেতে মই ক'লো নহয় তেখেতে কেইখনমান ঠাই উচ্ছেদ কৰি নিজকে শক্তিশালী মুখ্যমন্ত্ৰীৰ ৰূপত নিজকে ক'লে নহ'বতো। তেখেতে যদি ভয় কৰিছে কৈ দিয়ক। অসমত কোনো ধৰণৰ বাংলাদেশী আমি বোজা নলওঁ, আমি ল'লোতো, আমি বোজা বহুত ল'লো, আমি 71 আগত বোজা ল'লোতো। মই 71ৰ 24 বছৰ পিছত অহা প্ৰত্যেকজন বাংলাদেশী হিন্দুৱে হওক বা মুছলমানে হওক আৰু সীমান্ত চিল হ'ব লাগিব। মই কৈছো নহয় 50 কিলোমিটাৰ উন্মুক্ত হৈ আছে, আজি মৌলবাদী আহি আছে, আজি তেখেতৰ নিজে চৰকাৰ কৰিছে, অসম পুলিচে কৰিছে এইখনত বাংলাদেশী বুলি নিজে ধৰি আছে, গৰু চোৰ কৰিব আহি আছে। স্পষ্ট কথা অসম চুক্তি ৰূপায়ণ হ'ব লাগিব, ভাৰত বাংলাদেশ সীমান্ত চিল হ'ব লাগিব। জিলা ছাত্ৰ সন্থাৰ অনাশন কাৰ্যসূচীত আমি সদৌ অসম গৰিয়ামৰী নিশিজাতীয় পৰিষদ ধুবুৰী জিলা সমিতিৰ পূৰ্ণ সমৰ্থন আছে। আমাৰ সমৰ্থন এইভাবে আছে যে 855 জন শ্বহীদৰ তেজৰ বিনিময়ত যি অসম একত গঢ়ি উঠিছে, এই অসম একত পুংখানুপুংখৰূপে কাৰ্যকৰী হ'ব লাগে। আজিৰ দিনত আমি যিটো দেখা পাইছোঁ যে কাৰ জৰিয়তে হিন্দু বাংলাদেশীক সংস্থাপন দিব, এইটো আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ। হিন্দু বাংলাদেশী হওক বা মুছলমান বাংলাদেশী হওক অসমৰ পৰা যাব লাগিব। অসমত হিন্দু বাংলাদেশী বা মুছলমান বাংলাদেশীৰ কোনো অস্তিত্ব নাই, ইয়াত ইহঁতৰ কোনো ধৰণৰ স্থান হ'ব নোৱাৰে। আমাৰ 855 জন শ্বহীদ তেখেতৰ কেঁচা তেজৰ বিনিময়ত কিন্তু হিন্দু বাংলাদেশীক বা মুছলমান বাংলাদেশীক ৰক্ষণাবেক্ষণ দিয়াৰ কথা আহি পোৱা নাই। আমি বিচাৰিছোঁ অসমৰ প্ৰতিটো বৰ্ডাৰ, অসমৰ বাংলাদেশৰ লগত থকা প্ৰতিটো বৰ্ডাৰ অতি সোনকালে চিল হ'ব লাগে। তাৰ লগে লগে মৌলবাদীৰ যি গিজগুজনি আৰম্ভ হৈ গৈছে, এই গিজগুজনি অতি সোনকালে পুলিচ প্ৰশাসনে বন্ধ কৰিব লাগে বা প্ৰতিজনকে ধৰি জেল হাজত পঠাব লাগে বা শ্বুটেড চাইড কৰি দিব লাগে। অন্যথাই কিন্তু আমি সদৌ অসম গৰিয়ামৰী নিশিজাতীয় পৰিষদ ধুবুৰী জিলা আছুৰ লগত বা অসম আছুৰ লগত একলগ হৈ আন্দোলন কাৰ্যসূচী আগবাঢ়ি লৈ যাবলৈ কিন্তু আমি বাধ্য থাকিম। চাওক ইয়াত চৰকাৰখনৰ সদিচ্ছা থাকিব লাগিব। কেন্দ্ৰীয় চৰকাৰখন কেৱল স্থলপথ সুৰক্ষিত কৰিলে নহ'ব, নৌপথখিনি কিন্তু পথপথি সুৰক্ষা কৰিব লাগিব। ইয়াত মই ক'ব বিচাৰিছোঁ ইয়াত কেন্দ্ৰীয় চৰকাৰখনৰ কিন্তু সম্পূৰ্ণ হিমাহীৰ কাৰণে কিন্তু আজিৰ দিনলৈকে কিন্তু সীমান্ত চিল হৈ উঠি অহা নাই। চাওক আমি কেইবাবাৰো মাত মাতিছোঁ, আছুৰ লগত লগ হৈ আমি কেইবাবাৰো মাত মাতিছোঁ বা আমি সীমান্ত পৰিদৰ্শন কৰিছোঁ যে সীমান্ত অতি সোনকালে চিল হ'ব লাগে। কিন্তু কেন্দ্ৰ চৰকাৰখন বা অসমৰ এই ৰাজ্য চৰকাৰখনৰ কিন্তু সদিচ্ছাৰ অভাৱ থকাৰ কাৰণে কিন্তু আজিৰ দিনলৈকে কিন্তু
বিভিন্ন জায়গাত আপুনি চাব সীমান্ত উন্মুক্ত হৈ আছে আৰু এই উন্মুক্ত সীমান্তইদি কিন্তু আপোনালোকৰ এই জিহাদী কাৰ্যকলাপে কওক বা বাংলাদেশীৰ আগমনে কওক বহুতখিনি কিন্তু কাৰ্য হৈ উঠিব পাৰিছে। সিদিনাখনো কিন্তু গোলকগঞ্জত আপোনাৰ একেবাৰে বৰ্ডাৰৰ ওচৰত দুজনকৈ জিহাদীক বা বাংলাদেশী মৌলবাদীক কিন্তু পুলিচে কৰিব পাৰিছে।